উৎসৱ আৰম্ভ হৈছে প্ৰথমটো কাৰ্যসূচীত উপস্থিত আছে প্ৰথমতে হোলীৰ আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি নবুৰ্কা সত্ৰৰ এক আধ্যাত্মিক পৰিৱেশ, খুব সুন্দৰ পৰিৱেশ। আজি ভগৱত আৰু সাংস্কৃতিক শোভাযাত্ৰা হ'ল। আমি সাংস্কৃতিক শোভাযাত্ৰা কৰিলোঁ আহি, আৰু এই পবিত্ৰ হোলী আপোনালোকৰ সন্মুখতে আছে। পবিত্ৰ হোলীৰ ভেলাঘৰ জ্বলাই যি অঞ্চলটোৰ ৰাইজে যি শান্তি বিচাৰি মংগলময় শান্তি কামনা কৰি ভগৱানৰ শ্ৰীকৃষ্ণৰ ওচৰত প্ৰাৰ্থনা জনাইছে। আৰু সঁচাকৈ আমি দেখি খুব ভাল লাগিছে। এনেকুৱা অনুষ্ঠান খুব কমে দেখা যায়। আমাৰ নবুৰ্কা অঞ্চলৰ ৰাইজে যি মৰম ভালপোৱা প্ৰেমেৰে যি আজি এই অনুষ্ঠানটো কৰিলে, তেখেতসকলক আমি আমাক নিমন্ত্ৰণ জনোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। আৰু সঁচাকৈ এটা খুব আনন্দৰ পৰিৱেশ। গতিকে আমি সকলোৱে এই হোলীৰ পবিত্ৰ উৎসৱত সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এফালে ৰাৱণ দহন কৰিছে, আনফালে হোলী গীতেৰে মুখৰিত হৈছে সমগ্ৰ অঞ্চল। ভাল লাগিছে উপস্থিত থাকি। হয়, ধন্যবাদ। আপুনি সঁচাকৈ আমি কৈছোঁ যে এনেকুৱা অনুষ্ঠান, আধ্যাত্মিক অনুষ্ঠানবিলাকত থাকি সঁচাকৈ খুব নিজকে শান্তি অনুভৱ কৰা যায়। আৰু মানুহৰ মৰম, মানুহৰ আশীৰ্বাদ, সেইবোৰ সঁচাকৈ আমাৰ কাৰণে সৌভাগ্যৰ এটা স্থলতহে আমি কেতিয়াবা তেনেকুৱা পোৱা যায়। গতিকে মই পুনৰাই নবুৰ্কাবাসী সমূহ ৰাইজক, বাপ বান্ধৱ সকলোলৈকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যিহেতু আমাৰ এই সত্ৰখন বৰপেটা সত্ৰৰ অন্তৰ্গত আমাৰ এই সত্ৰ নবুৰ্কা সত্ৰ, ইয়াত আমি বিগত ৭৭ বছৰে আমি শ্ৰীকৃষ্ণ দৌল মহোৎসৱ উদযাপন কৰি আহিছোঁ। আজি প্ৰথম নিশা আমাৰ হোলিকা দাহন বুলি কয়। যে প্ৰবাদ আছে যে হিৰণ্যকশিপুৰ ভগ্নী হোলিকাই এটা বৰ লাভ কৰিছিল, আৰু সেই হোলিকাৰ বৰ অনুসৰি তেওঁ অগ্নিত প্ৰৱেশ কৰিলে তেওঁৰ কোনো ক্ষয় ক্ষতি নহয়। কিন্তু তেওঁৰ লগত যদি কাৰোবাক সংগত লৈ প্ৰৱেশ কৰে, তেতিয়াহ'লে সংগীজন বাচি যাব আৰু তেওঁ নিজে পুৰি ভস্মীভূত হৈ যাব। কিন্তু হোলিকাই সেই কথা পাহৰি প্ৰহ্লাদক লগত লৈ তেওঁ যেতিয়া অগ্নিত প্ৰৱেশ কৰে, তেতিয়া তেওঁ নিজেই দাহ হৈছিলে আৰু ভক্ত প্ৰহ্লাদ ৰক্ষা পৰিছিল। সেই কাৰ্যসূচীটোকে আমাৰ ইয়াতে ভেলাঘৰ দাহন হিচাপে পালন কৰা হয়। 3 দিন ধৰি আমাৰ এই নবুৰ্কা সত্ৰত উখল মাখল পৰিৱেশেৰে আমাৰ দৌল মহোৎসৱ উদযাপন কৰা হয়। সকলো মানুহৰে আনন্দ, আমাৰ জীয়ৰী বোৱাৰী সকলোবিলাক আমাৰ গাঁওখন আহি ভৰি পৰে। এই 3 দিনীয়া কাৰ্যসূচীত আমাৰ মন প্ৰাণ একেবাৰে উৎফুল্লিত হৈ পৰে। ডেকা কি বুঢ়া কি সকলো লোকে আমাৰ আনন্দ ফূৰ্তিৰে ৰঙৰ উৎসৱ হোলী পালন কৰে। আৰু আজি নিশা আমাৰ আমন্ত্ৰিত অতিথি নাট্য দলৰ দ্বাৰা নাট অভিনয় কৰা হ'ব। কাইলৈ দিনৰ ভাগত বাপুসকল আইসকলৰ নাম প্ৰসংগ আছে, দিহানাম আছে, তাৰপিছত নাগাৰা নাম আছে। অসমৰ 2গৰাকী নাগাৰা নামৰ শিল্পী আমন্ত্ৰণ কৰা আছে। আৰু শেষৰ দিনা আমি ফাকু খেলোঁ, যিটো আমি সুঁৱৰি ফুৰণ বুলি কওঁ। আমাৰ মহাপ্ৰভু শ্ৰী শ্ৰী দৌল গোবিন্দ প্ৰভুক আমি প্ৰতি ঘৰ মানুহৰ ঘৰে ঘৰে লৈ যাওঁ আৰু সকলোৱে প্ৰণাম জনাই আশীৰ্বাদ লয়। আৰু সকলোৰে যাতে ভাল দিন হয় তাৰ কাৰণে সকলোৱে কামনা কৰে। এনেদৰে আমি 3 দিনীয়া মহোৎসৱ পাতোঁ। ভঙা পৰ্বটো হ'ল যে এটা প্ৰবাদ আছে যে যিহেতু শ্ৰীকৃষ্ণ প্ৰভুৱে দ্বাৰকাৰ পৰা লক্ষ্মীৰ সংগ এৰি 7 দিন ধৰি উৰেষা নগৰৰ ঘুনুচাৰ মন্দিৰত থাকে, সেই কথাত খং কৰি আই লক্ষ্মীয়ে মানে যেতিয়া 7 দিনৰ অন্তত শ্ৰীকৃষ্ণ পুনৰ নিজৰ মন্দিৰলৈ আহে, সেই কাৰ্যত লক্ষ্মী আৰু লক্ষ্মীৰ যিসকল তেওঁলোকৰ মানে লক্ষ্মীৰ অনুচৰ, তেওঁলোকে বাটতে হেঙাৰ বান্ধিছিলে আৰু সেইটোকে আমাৰ বাঁহ ভঙা পৰ্ব বুলি কোৱা হয়। আমাৰ সেইটো আমাৰ শেষৰ দিনা কুঁৱৰী ফুলনৰ দিনা আমাৰ যিটো অনুষ্ঠান হ'ব বাঁহ ভঙা পৰ্ব, সেইটো আটকধুনীয়া পৰ্ব, সেইটো চাবলগীয়া। আমাৰ এই অঞ্চলৰ ৰাইজ ইয়াতে আহি গোট খায়। সেইটো আচলতে আজি আমি নবুৰ্কা সত্ৰ ঐতিহ্যমণ্ডিত অনুষ্ঠান আপোনালোকে জ্ঞাতাৰ্থে জনাইছোঁ। ঐতিহ্যমণ্ডিত অনুষ্ঠান আপোনালোকে জানেই। আমি আজি 77 ইয়াৰ্ছ হ'ল দৌল মহোৎসৱ উদযাপন কৰিব। আমি যিটো জুবিন গাৰ্গটো ঢুকাই গ'ল, আচলতে আমাৰ কালচাৰেল তেনেকুৱা ধৰণৰ প্ৰগ্ৰেম নাই, তথাপিতো আমি ধৰ্মীয় অনুষ্ঠান ৰাখিছোঁ। আৰু আজি আমাৰ উদ্যনীল নাট্য পৰিষদ আছে, তাৰপিছত অহাকালি নাগাৰ নাম আছে, আৰু গোটেইখিনি অনুষ্ঠান আমি আচলতে সফলভাৱে চলাই নিবৰ কাৰণে চেষ্টা কৰি আছোঁ। আৰু একদম ধৰ্মীয়ভাৱে আমাৰ স্থানীয় শিল্পীৰ দ্বাৰা পৰিৱেশিত হোলী গীত অনুষ্ঠান আছে। এইবাৰ যদিও মানে জুবিন গাৰ্গ নোহোৱাৰ কাৰণে আমাৰ অলপ সীমিত অনুষ্ঠানখিনি, কাৰণ সাংস্কৃতিক ধৰণে আমাৰ ৰং ৰইচ তেনেকুৱা নাই, কিন্তু আমি যিটো ধৰ্মীয় আধ্যাত্মিকতা বজাই ৰাখিব লাগিব।
সেই হিচাপত আমাৰ অনুষ্ঠান ভাগি আগবঢ়াই আমাৰ পৰম্পৰাগত যিখিনি বস্তু সেইখিনি আগবঢ়াই নিবলৈ আমি চেষ্টা কৰিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।